আজিৰ দিনটো যোৱা 1996 চন 15 মে আজিৰ দিনটোত আমাৰ গোষ্ঠীগত সংঘৰ্ষ হৈছিলে কোকৰাঝাৰ চিৰাং ধুবুৰী এলেকাত বঙাইগাঁও অলপ এলেকাত হৈছিলে। তো তাতে মানে আমাৰ গোষ্ঠীগত সংঘৰ্ষত মানে আমাৰ আদিবাসী জনগোষ্ঠীৰ মানে বহু লোক মানে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আমাৰ যদি আমি হিচাপ কৰিব যাওঁ তেনেহ'লে more than 8,000 আমাৰ আদিবাসী জনগোষ্ঠীৰ তাতে বলিদান দিবলগীয়া হৈছিলে। তো সেইটো দিনৰে পৰা মানে আমি আজিৰ দিনটো মানে কলা দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু তেতিয়াৰে পৰা আমি সংকল্পবদ্ধ হৈছিলোঁ আৰু আমাৰ জাতীয় পিতা জাষ্টিন লাকৰা দেৱ ডাঙৰীয়াৰ নেতৃত্বত 1996 চনতে 2 জুলাইত মানে আমাৰ আদিবাসী ছাত্ৰ সন্থা নামত এটা জাতীয় সংগঠন মানে উত্থান হ'বলৈ পাইছিলে আমাৰ জুনুৰ বাস্তি লখিমপুৰ জিলাতে মানে। তো তেতিয়াৰে পৰা আমি আজিৰ দিনটো মানে কলা দিৱস হিচাপে পালন কৰি আহিছোঁ আৰু লগতে মানে প্ৰত্যেক বছৰে মানে আমি চৰকাৰক আহ্বান জনাইছোঁ যে সেইদিনাখন যে নিৰীহভাৱে হত্যা কৰা হৈছিলে, ঘৰ চৰ জ্বলাই দিয়া হৈছিলে, মাটি বাৰী কাঢ়ি নিয়া হৈছিলে, ধৰ্ষণ কৰা হৈছিলে, মাৰি সৰু সৰু ল'ৰা ছোৱালীক কাটি কৰি পেলোৱা হৈছিলে। তো তেতিয়াৰে পৰা মানে আমাৰ জনগোষ্ঠীক এতিয়াও মানে শিবিৰ মানে বেলেগ এটা শিবিৰত মানে বসবাস কৰিবলগীয়া হৈ আছে তেতিয়াৰে পৰা আমি মানে আহ্বান জনাইছোঁ চৰকাৰক যে শিবিৰৰ পৰা ঘূৰাই আনিব লাগে, নিজৰ ঘৰত তেওঁলোকক মানে স্থান দিব লাগে। তেনেকুৱা আমি প্ৰত্যেকটো চৰকাৰক কংগ্ৰেছ চৰকাৰৰ পৰা আমাৰ এতিয়া বিজেপি চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, কিন্তু কোনো ধৰণৰ চৰকাৰৰ পৰা আমি সঁহাৰি নাপালোঁ। মানে তেতিয়া মানে শেষ ভৰসা মানে আমাৰ মামাৰ ওচৰত, যে আমাৰ মামাই যি আমাৰ দুখ বেদনা মামাই আমাক বুজি পাই আমাৰ যোনটো আমাৰ আহ্বান আছিলে গোটেইখিনি আহ্বান আমাৰ সমস্যাসমূহ সমাধান কৰিব বুলি আমি আশা ৰাখিছোঁ। আৰু লগতে আমাৰ 2003 চনতো 2007 চনতো আমাৰ বৰ্বৰতাভাৱে আমাক নিৰীহভাৱে হত্যা কৰা হৈছিলে। আমাৰ 2003 চনত আমাৰ ওদালগুৰি জিলাৰ পানেৰী চাহ বাগিচা যেতিয়া ধৰ্ণা হৈ আছিল তাতে 8-9জন ব্যক্তিক মানে আক্ৰমণ কৰা হৈছিলে, পুলিচে গুলীয়াই হত্যা কৰিলে। 2007 চনতো আমাৰ বেলতলা কাণ্ডটো মানে যেতিয়া নেকি আমি জনজাতিকৰণৰ দাবী লৈ আমি ধৰ্ণাত গৈছিলোঁ, তেতিয়া মানে আমাৰ আদিবাসী জনগোষ্ঠীক মানে আমাৰ আই মাতৃসকলক মানে বহুত বেয়াকৈ মাৰা হৈছে মানে গুৱাহাটীৰ বেলতলা এলেকাত মানে। তো গোটেইখিনি অন্যায়ৰ আমি ন্যায়টো বিচাৰিছোঁ আৰু তেতিয়াৰে পৰা আমি আহ্বান জনাই আহিছোঁ, কিন্তু কোনো ধৰণৰ চৰকাৰৰ পৰা সঁহাৰি নাপালোঁ। এতিয়া শেষ ভৰসা আমাৰ ওচৰত বাৰু মামাই আমাক সমাধান কৰি দিব বুলি আমি আশা জনাইছোঁ আৰু লগতে আমাৰ যি সমস্যা আছে আমাৰ গোটেইখিনি সমস্যা সমাধান কৰিব বুলি আশা ৰাখিছোঁ। হয়, আজি ৰাতিপুৱা আমি 8:30-9টা মানত আমি আমাৰ বাহবাৰী আঞ্চলিকৰ উদ্যোগত আমাৰ বিৰছা মুণ্ডা প্ৰতিমূৰ্তি স্থলীত আমি কলা পতাকা উত্তোলন কৰিলোঁ। লগতে আমাৰ আগন্তুক 2 জুলাই যিহেতু প্ৰতিষ্ঠা দিৱস হয় আৰু প্ৰতিষ্ঠা দিৱসৰ দিনা আমি কি ধৰণে আমি কাৰ্যসূচী ল'ম সেইখিনিক লৈ আমি আমাৰ বাহবাৰী আঞ্চলিক কাৰ্যকৰী সভা বহিছোঁ আৰু লগতে আলোচনা কৰি আছোঁ। যিহেতু আমাৰ এইটো এলেকাত মানে অকল আদিবাসীয়ে নহয়, আমাৰ এইটো এলেকাত ৰাজবংশী আছে, সূত্ৰধৰ আছে, বড়ো আছে, মুছলিম আছে, বেংগলী আছে, আদিবাসী আছে, নেপালী আছে, বেংগলী আছে। তো সকলো জনগোষ্ঠীক লৈ আমি 2 জুলাই তাৰিখে যিহেতু প্ৰতিষ্ঠা দিৱস হয় সেইদিনাখন মানে আদিবাসী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি সম্বোধনা লগতে চাৰ্টিফিকেট প্ৰদান কৰিবলৈ আমি যোজা চলাই আছোঁ। মানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।